বৰ্তমান গুৱাহাটীবাসীৰ অৱস্থা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু দেখা পাইছে চাগে কেনেকৈ স্কুটি ঠেলি আনিব লগা হৈছে। আৰু মই ইতিমধ্যে হাতীগাঁৱৰ যিটো আমাৰ এম ই স্কুলৰ পথৰ গলি, সেই গলিত বৰ্তমান ৰৈ আছোঁ, কাৰণ যাব পৰা নাই ভিতৰলৈ। বহুত দীঘলীয়া আৰু বহুত পানী আৰু যান বাহনবিলাক এনেকৈয়ে ৰৈ দিব লগা হৈছে। আৰু ইয়াত দেখিছে এখন স্কুটি মাজতে এখন বেয়া হৈছে, ঠেলি ঠেলি আনিব লগা হৈছে। আৰু সঁচাকৈ এইখিনি আচলতে গুৱাহাটীৰ দৰে এখন মহানগৰীত থাকি যদি এনেকুৱা কৃত্ৰিম বানৰ এজাক বৰষুণতে যদি এনেকুৱা কৃত্ৰিম বানৰ সমস্যাত ভুগিব লগা হয়, তেন্তে ইয়াতকৈ আৰু দুখৰ একো কথাই নাই। আৰু আপোনালোকক দেখুৱাই আছোঁ দৃশ্যাংশ চাওক, এইফালে কেনেকৈ স্কুটি ঠেলি নিব লগা হৈছে। যিহেতু এইখন সময়ত সকলোৱে কামৰ পৰা ঘৰলৈ আহে, আৰু যিহেতু ময়ো এইটো সময়ত কামৰ পৰাই ঘৰলৈ আহিছিলোঁ, আৰু এতিয়া মাজ ৰাস্তাত এনেকুৱা হৈছে মই ইফালেও যাব নোৱাৰোঁ সিফালেও যাব নোৱাৰোঁ। আৰু এই জেগাখিনিত প্ৰায়ভাগ জেগাতে হয়, কিন্তু হাতীগাঁৱৰ এইখিনি জেগাত আচলতে প্ৰায় হৈয়ে থাকে। এজাক বৰষুণ দিলেই এনেকৈ মানুহে জীয়াতো ভুগিব লগা হয়। গতিকে আপোনালোকক দেখুৱাইছোঁ, চাওক কিদৰে লিটল ফ্লাৱাৰ স্কুলৰ ফালৰ পৰা যিসমূহ গাড়ী আহি আছে সেই গাড়ীসমূহ মই দেখাইছোঁ। আৰু এইফালে যিসকল ব্যক্তি ঘৰলৈ আহিছে তেওঁলোকেও এনেদৰে স্কুটি ঠেলি ঠেলি আনিব লগা হৈছে। আৰু প্ৰায় স্কুটি কিছু আমি আগত দেখিছোঁ, কিছু বেয়া হৈ গৈছে। আৰু যিহেতু মই এতিয়া যাবলৈ কোনো ৰিক্সাও নাই, আৰু এয়াই বৰ্তমান গুৱাহাটীৰ অৱস্থা। আৰু আজিৰ দিনটোত সঁচাকৈ দুখ লগা কথা, যিটো সময়ত প্ৰধানমন্ত্ৰীয়ে আহি অসমত বিভিন্ন ধৰণৰ প্ৰকল্প উদ্বোধন কৰিছে, শিলান্যাস কৰিছে, তাৰপিছত এইটো অৱস্থা আচলতে গুৱাহাটী মহানগৰীত দেখি যথেষ্ট দুখ লাগিছে।